নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যথেষ্ট তাৎপৰ্যপূৰ্ণ কিছু তথ্য অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকা সংক্ৰান্তত জনাব চেষ্টা কৰিম। আপুনি এজন অংগনবাড়ী কৰ্মী হয় নেকি? আপুনি যদি অংগনবাড়ী কৰ্মী হয়, অংগনবাড়ী কৰ্মী হিচাপে আপোনাৰ শৈক্ষিক যোগ্যতা কিমান? আৰু শৈক্ষিক যোগ্যতা যদি আপোনাৰ কম থাকে, নিৰ্ধাৰিত শৈক্ষিক যোগ্যতাতকৈ যদি আপোনাৰ যোগ্যতা কম থাকে, আপুনি বিপদত পৰিব পাৰে নেকি? এই সংক্ৰান্তত আপোনালোকক গুৰুত্বপূৰ্ণ কিছু তথ্য শ্বেয়াৰ কৰিব যত্ন কৰা হৈছে এই ভিডিঅ'টোৰ জৰিয়তে। সমসাময়িক পৰিঘটনাৰ ওপৰত আৰু শৈক্ষিক নতুন নীতিৰ ওপৰত আধাৰিত কিছু তথ্য আপোনালোকক এই ভিডিঅ'টোত শ্বেয়াৰ কৰিব যত্ন কৰিছোঁ। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটি ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, অংগনবাড়ী কৰ্মী হিচাপে আপোনাৰ যোগ্যতা কিমান থাকিব লাগে আৰু আপোনাৰ যোগ্যতা অংগনবাড়ী কৰ্মী হিচাপে কিমান আছে? লাহে লাহে পৰ্যায়ক্ৰমে ভাৰতবৰ্ষৰ শৈক্ষিক যি ব্যৱস্থা, শৈক্ষিক পৰিকাঠামো সেয়া কিন্তু চেঞ্জ হ'বৰ হৈছে। যেতিয়ালৈকে NEP 2020 এক্সিকিউট হোৱা আৰম্ভ হৈছে, তেতিয়াই শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন আহিব ধৰিছে। এই ক্ষেত্ৰত আপুনি হয়তো তথ্যখিনি অৱগত হৈ থাকিব পাৰিছে, বা যদি হৈ থকা নাই আপুনি ভিডিঅ'টোৰ জৰিয়তে তথ্যখিনি লাভ কৰক যে আপুনি অংগনবাড়ী কৰ্মী হিচাপে, একোগৰাকী কৰ্মী হিচাপে আপোনাৰ শৈক্ষিক যোগ্যতা যিমান আছিলে, যিমান শৈক্ষিক যোগ্যতা লৈ আপুনি অংগনবাড়ী কৰ্মী হৈছিলে, সেই যোগ্যতাতকৈ কিন্তু বেছি যোগ্যতা লাগিব বৰ্তমান আপুনি চাকৰি কৰিবলৈ। অৰ্থাৎ আপুনি অংগনবাড়ী কৰ্মী হিচাপে কাম কৰিবলৈ, আৰু আপুনি অংগনবাড়ী কৰ্মী হিচাপে আৰু কাম কৰি থাকিব নোৱাৰে, আপোনাক আপগ্ৰেডেশ্যন কৰা হ'ব, যাৰ কাৰণে আপুনি এজন কিণ্ডাৰ গাৰ্ডেন টিচাৰৰ দৰে আপোনাৰ শৈক্ষিক যোগ্যতা থকাটো দৰকাৰ হ'ব। বেচিকেলি মই আপোনালোকক স্পষ্টভাৱে জনাইছোঁ যে অংগনবাড়ী কৰ্মী হিচাপে আপুনি কাম কৰিবলৈ আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন HS থকাটো বাধ্যতামূলক হৈ যাব পাৰে। আৰু কিছুদিনৰ ভিতৰতে আপোনালোকে এনে খবৰ এটি লাভ কৰিব যে আৰু সদ্যহতে যিসকল অংগনবাড়ী কৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে NEP দীক্ষিত কৰিবলৈ, তেওঁলোকৰ মেক্সিমামৰে কিন্তু কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী বা হায়াৰ ছেকেণ্ডেৰী প্লাছ হয়। আৰু হায়াৰ ছেকেণ্ডেৰীতকৈ যদি কম আছে, আপুনি অংগনবাড়ী কৰ্মী হিচাপে আপোনাৰ শৈক্ষিক যোগ্যতা যদি হায়াৰ ছেকেণ্ডেৰীতকৈ কম, HSতকৈ কম, আপুনি অতি শীঘ্ৰে বহু ঠাইত আজিকালি আপুনি এডমিশ্যন ল'ব পাৰে। শৈক্ষিক ক্ষেত্ৰত অপেন এডমিশ্যন আপুনি ল'ব পাৰে, অপেন এক্সাম আপুনি দিব পাৰে। যদি আপুনি এনেকুৱাভাৱে, যদি আপোনাৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰীতকৈ কম আছে, আপুনি অতি শীঘ্ৰে এই কামখিনি কৰি ল'ব লাগিব, কিয়নো আপুনি বিপদত পৰাৰ সম্ভাৱনা নথকা নহয়। আৰু শৈক্ষিক ব্যৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে আপোনাৰ শিক্ষকৰ যোগ্যতা বা কৰ্মীৰ যোগ্যতা বৃদ্ধি পাব ধৰিছে, যাৰ কাৰণে যিসকল অংগনবাড়ী কৰ্মী হওক, মিনি কৰ্মী হওক, আপোনাৰ যোগ্যতা যদি হায়াৰ ছেকেণ্ডেৰীতকৈ কম আছে, আপুনি অতি শীঘ্ৰে অপেন এক্সামত বহি আপোনাৰ হায়াৰ ছেকেণ্ডেৰীটো ক্লিয়াৰ কৰি ল'বলৈ যত্ন কৰক। তো আশা নকৰোঁ যে আপুনি অংগনবাড়ী কৰ্মী হিচাপে বিভিন্ন ধৰণৰ ছাপোৰ্ট দি থকাৰ পিছতো আপুনি বিপদত পৰক, যাৰ কাৰণে আপোনাক সকিয়নি দিয়া হৈছে যে আপুনি বৰ্তমান শৈক্ষিক ব্যৱস্থাৰ লগত সংযুক্ত হৈ থাকিবলৈ আপুনি যদি হায়াৰ ছেকেণ্ডেৰী ক্লিয়াৰ কৰা নাই, আপুনি অপেনত ক্লিয়াৰ কৰি ল'ব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কি অভিমত, আপোনাৰ অভিমত জানিব বিচাৰিম, ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব।